প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এখন পত্ৰই কঢ়িয়াইছে বিশেষ সংবাদ। ডিব্ৰুগড়ৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ। মোলৈ পত্ৰ অহা দেখি মই সঁচাকৈ খুব আনন্দিত, মানে নিজেই গৌৰৱান্বিত, আচৰিত ভাবিছোঁ যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ইমান ধুনীয়া এটা মেছেজ, মই যদিও যোগাযোগ কৰিছিলোঁ, ইমান ধুনীয়া এটা মেছেজ আহিব বুলি মই মানে সপোনতো ভবা নাছিলোঁ। কেৱল ডিব্ৰুগড়ৰ বাবেই নহয়, এক আশাব্যঞ্জক খবৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবেও। বহাগ বিহুৰ সময়তেই ডিব্ৰুগড়ৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা। বন্দে ভাৰতৰ বিশেষভাৱে এটা কাৰ্যালয় ডিব্ৰুগড়ত হৈ উঠিব। তাৰ লগতে ৰেলৰ আৰু বিভিন্ন প্ৰজেক্ট আমাৰ ডিব্ৰুগড় হ'বগৈ। হয়তো আমাৰ বহাগ বিহুৰ পৰাই ডিব্ৰুগড়ৰ পৰা আপোনাৰ বাণীপুৰ ষ্টেচনৰ পৰা চলাচল হ'ব। ৰাজ্যৰ ৰেল মানচিত্ৰত এই খবৰে কঢ়িয়াইছে নতুনত্ব। পৰিৱৰ্তনমুখী উন্নয়নকামী বিশেষত্বৰ উপহাৰস্বৰূপ হৈ আহিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এইখন পত্ৰ। ডিব্ৰুগড়ৰ ৰেল আন্তঃগাঁথনি উন্নয়নৰ পোষকতা কৰি বিগত বৰ্ষৰ ডিচেম্বৰত পৰাগ দত্ত নামৰ এই লোকজনে দেশৰ প্ৰধানমন্ত্ৰীলৈ লিখিছিল এখন পত্ৰ। পত্ৰখনৰ সঁহাৰি হিচাপে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই পত্ৰখন 9 ফেব্ৰুৱাৰীত লাভ কৰে লোকজনে, য'ত উল্লেখ কৰা হৈছে ডিব্ৰুগড়ৰ ৰেল যাতায়াত উন্নীতকৰণ আৰু বিশেষকৈ শীঘ্ৰেই বন্দে ভাৰত এক্সপ্ৰেছ সেৱা আৰম্ভ কৰাৰ নিশ্চিতিৰ বিষয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এই সঁহাৰিয়ে স্বাভাৱিকতেই উৎফুল্লিত কৰিছে পৰাগ দত্তক। যোৱা ডিচেম্বৰ মাহৰ মই দিছিলোঁ পত্ৰখন প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ, আৰু এই আপোনাৰ ফেব্ৰুৱাৰী 9 তাৰিখে মোলৈ তাৰপৰা ৰিপ্লাই আহিলে। আৰু মই ভবা নাছিলোঁ যে মোৰ নিচিনা এজন সাধাৰণ ব্যক্তিক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা যোগাযোগ কৰি এনেধৰণে এটা ভাল খবৰ, এটা সুসংবাদ ডিব্ৰুগড়বাসীৰ কাৰণে দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰ পিছত ভাৰতবৰ্ষ কিদৰে আগবাঢ়িছে ডিজিটেল ইণ্ডিয়াৰ পৰা আদি কৰি, তাৰ এইটো উৎকৃষ্ট প্ৰমাণ। কেৱল ডিব্ৰুগড়কেই নহয়, এই নতুন সেৱাই যথেষ্ট পৰিমাণে উপকৃত কৰিব ৰাজ্যৰ লগতে উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যক। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰতো বন্দে ভাৰত এক্সপ্ৰেছৰ নতুন সেৱাই যথেষ্ট উপকৃত কৰিব। আনহাতে ডিমাপুৰ হৈ চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছে নাগালেণ্ডৰ ৰেল যাতায়াতৰ দিশতো সূচনা কৰিব নতুনত্বৰ। ডিব্ৰুগড়ৰ উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ এই বিশেষ সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনৰ। ডিব্ৰুগড়ৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ যিটো বাৰ্তা, সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যিটো বাৰ্তা পাইছোঁ, ঠিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ অসমৰ প্ৰতি থকা স্নেহ, ডিব্ৰুগড়ৰ প্ৰতি থকা স্নেহ আজি সুন্দৰভাৱে বহিঃপ্ৰকাশ হৈছে। ডিব্ৰুগড়বাসী হওক, উজনি অসমবাসী হওক, সকলোৰ কাৰণে এইটো এটা বৰ ভাল খবৰ, আৰু এই ভাল খবৰেৰে আগন্তুক দিনত নিশ্চয় বহুখিনি ক্ৰিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিব। এইবিলাকেই হ'ল ডেভেলপমেণ্ট, উন্নয়নৰ যিখন ছবি, সেই ছবিক এইবিলাক কথাই প্ৰতিফলিত কৰে। এই আনন্দৰ ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ শলাগ ল'লে ডিব্ৰুগড়বাসীও। অপৰচুনিটি দিছে আৰু আমি ছেটিছফাই হৈছোঁ, এইটো কাৰণে যাবলৈ আমাৰ মানে ইজি হৈছোঁ। আমি যথেষ্ট সুখী আছোঁ, কাৰণ আমি ভালকৈ য'ত যাব আছে তাতে ভালকৈ সময়মতে যাব পাৰিম, সময়মতে আহিব পাৰিম। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, MD24। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।